ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে দিন ঘোষণা কৰাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ যিখিনি কাৰ্যক্ৰমণিকা সেইখিনি আগবঢ়াব আৰু সকলোৰ লক্ষ্য হৈছে সমৰ্থন বুটলা আৰু জনগণে সততা নিষ্ঠাৰে 10 বছৰে সুশাসন ব্যৱস্থাৰ যোগেদি প্ৰতিগৰাকী নাগৰিকক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আৰু সামাজিক নিৰাপত্তা সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়নৰ বাবে যি বৈপ্লৱিক পৰিৱৰ্তন আনিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰে সেই যুক্তিটি তৃতীয়বাৰৰ বাবেও মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰাক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাৰে আঁকোৱালি ল'ব আৰু বিজেপি নেতৃত্বাধীন NDA 400তকৈ অধিক আসন দি তৃতীয়বাৰৰ বাবে শক্তিশালী ৰূপত ভাৰতবৰ্ষৰ বিকাশ যাত্ৰা আগুৱাই নিয়াৰ বাবে মোদী ডাঙৰীয়াক সুযোগ প্ৰদান কৰে। আমিতো আগৰ পৰা কৈ আছোঁ যে অসমত 11+ কিন্তু এতিয়া 12+ হোৱাৰ সম্ভাৱনা দেখা দিছে।